নমস্কাৰ, মই বিজয় বেজবৰুৱাই মোৰ এই বিপি টক্স অফিচিয়েল চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম সুশাসন অৰ্থাৎ গুড গভৰ্নেন্স, তাৰ মানেটো কি। একেবাৰে চমুকৈ আলোচনা কৰিম আৰু মোৰ এটা ব্যক্তিগত অভিজ্ঞতাও আলোচনা কৰিম। গতিকে ভিডিঅ'টোৰ শেষলৈকে চাব, অলপ হ'লেও আপোনালোকে এই সম্পৰ্কত কিছু কথা জানিব পাৰিব। যিসকলে আগতে জনা নাই গুড গভৰ্নেন্স কি, সেইসকলৰ বাবেহে আজিৰ এই ভিডিঅ'টো। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এগৰাকী সন্মানীয় অৱসৰপ্ৰাপ্ত ACS বিষয়াই কোৱা অনুসৰি তেখেতক এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰীয়ে হেনো এদিন প্ৰশ্ন কৰিছিল, আমাৰ অসমত যে কৃষি আৰু জলসিঞ্চন এই বিভাগ দুটাই আশা কৰা ধৰণে অৱদান আগবঢ়াব পৰা নাই, অৰ্থাৎ কাম কৰিব পৰা নাই, তাৰ কাৰণটো কি। তেতিয়া মাননীয় ACS বিষয়াগৰাকীয়ে এষাৰ কথা কৈছিল। আমি সেই সম্পৰ্কত আলোচনা কৰিম ভিডিঅ'টোৰ শেষৰ ফালে। তাৰ আগতে কৈ থওঁ মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা। এবাৰ প্ৰায় 4 মাহমানৰ আগৰ কথা, মোক এজন সাংবাদিক বন্ধুৱে ফোন কৰিলে। মই তেওঁৰ নামটোৱে কৈ দিছোঁ, গোৰেশ্বৰৰ দীপাংকৰ দাস। তেখেত DIPR কাৰ্ড হোল্ডাৰ এগৰাকী সাংবাদিক। তেখেতে 4 মাহমানৰ আগতে মোক ফোন কৰি সুধিলে যে মোৰ দেউতা GMC এইডছত চিকিৎসাধীন হৈ আছে, তেখেতক জনসংযোগৰ ফালৰ পৰা কিবা সুবিধা দিব পৰা যাব নেকি। তেতিয়া তেখেতক মই বুজাই দিছিলোঁ কি কৰিব লাগে, আৰু সেই ৰকমে তেওঁ কামখিনি কৰিছিল 4 মাহ আগতে। আজি 4 দিনমানৰ আগতে তেওঁ মোক ফোন কৰিলে, ফোন কৰি জনালে যে তেওঁৰ দেউতাকৰ যিবোৰ টেষ্ট কৰিছিল ডক্টৰে, প্ৰায় 12,800 টকাৰ, আৰু সেই 12,800 টকাৰ ভিতৰত 12,300 টকা তেওঁৰ একাউণ্টত সোমাইছে আজি 4-5 দিনৰ আগতে। অৰ্থাৎ 500 টকা হয়তো কিবা কাটিছে, তথাপি 12,300 টকা তেওঁৰ একাউণ্টত সোমাইছে। আৰু সেই খবৰটো আজি কেইদিনমানৰ আগতে, 4 দিনমানৰ আগতে তেওঁ মোক দিছে, আৰু খুব আনন্দিত তেওঁ। এই যে কথাখিনি, এগৰাকী DIPR কাৰ্ড হোল্ডাৰ সাংবাদিকে যে সুবিধাটো পালে, এই সুবিধাটো তেওঁ পাবৰ কাৰণে তেওঁ মোক লগ ধৰিব আহিব লগা হোৱা নাই। এটা ফোনত তেওঁ কথাটো সুধিলে, আৰু মই ফোনতে তেওঁক বুজাই দিলোঁ, আৰু সেই ধৰণে তেওঁ কামখিনি কৰিলে, আৰু তেওঁ সেৱাটো লাভ কৰিলে। চাবলৈ গ'লে এয়াই হৈছে সুশাসন, গুড গভৰ্নেন্স। গুড গভৰ্নেন্স বুলি কওঁতে এগৰাকী ব্যক্তিয়ে নিজে নভবাকৈ বা নিজে আশা কৰা ধৰণে যদি সেৱা এটা লাভ কৰে, এটা সন্মান লাভ কৰে, সন্মানটোক মই সেৱা বুলিয়েই কৈছোঁ, এটা ছাৰ্ভিচ পায়, তেতিয়া এখন গণতান্ত্ৰিক সমাজত তেওঁৰ কাৰণে সেয়াই সুশাসন। এটা নিশ্চয় কথাটো ধৰিব পাৰিছে। আমাৰ বিভিন্ন আঁচনি আছে চৰকাৰৰ ফালৰ পৰা, সেই আঁচনিসমূহ জনসাধাৰণে যদি ঠিকমতে লাভ কৰি থাকে, সেয়াই সুশাসন। পোনপটীয়াকৈ ক'বলৈ গ'লে একদম চমু ভাষাত। এতিয়া মই উল্লেখ কৰোঁ, মোৰ ভিডিঅ'টোৰ আৰম্ভণিত যিগৰাকী সন্মানীয় ACS বিষয়ৰ কথা কৈছিলোঁ, তেখেতৰ অনুমতি যিহেতু মই পোৱা নাই বা লোৱা নাই, গতিকে নামটো মই ক'ব খোজা নাই। তেখেতে যিটো কথা উল্লেখ কৰিছিল, এগৰাকী মুখ্যমন্ত্ৰীয়ে তেখেতক সুধিছিল, কৃষি আৰু জলসিঞ্চন বিভাগে যিদৰে কাম কৰিব লাগে, ঠিক সেই ধৰণে কাম কৰিব নোৱাৰাৰ কাৰণটো কি, কিয় পৰা নাই। তাৰ উত্তৰত মাননীয় ACS বিষয়াগৰাকীয়ে, তেওঁ এতিয়া অৱসৰপ্ৰাপ্ত, তেওঁ হেনো উত্তৰ দিলে এনেকৈ, এগৰাকী কৃষকে যেতিয়া এটা কাৰ্যালয়লৈ আহে, যদি বিষয়াগৰাকীয়ে সেই কৃষকজনক থিয় হৈ
বহিবলৈ নোকোৱাৰ এটা পৰিৱেশ থাকে, তেতিয়ালৈকে আমি সুশাসন আশা কৰিব নোৱাৰিম। এটা খুব ডাঙৰ কথা। চাবলৈ গ'লে এইটো একেবাৰে সৰু কথা। কৃষক, সাধাৰণ খেতিয়ক এজন, তেওঁ আহিছে এটা কাৰ্যালয়ত, উচ্চপদস্থ বিষয়াগৰাকীয়ে থিয় হৈ তেওঁক সন্মান জনোৱাৰ কি প্ৰয়োজন আছে? আমাৰ সৰ্বসাধাৰণৰ এনেকুৱা ধাৰণা। কিন্তু সেই কৃষকজনক, কৃষিৰ ওপৰতে যিহেতু আমাৰ সমাজখন বৰ্তমান বেছিভাগ বৰ্তি আছে, সেই কৃষকজনক যদি আমি সন্মান অলপ জনাব পাৰো, তেওঁ কাৰ্যালয়টোত সোমাওঁতে যদি তেখেতক বহক বুলি ক'ব পাৰো, তেখেতক যদি একাপ খাওক নাখাওক চাহৰ যদি আমি যোগান ধৰিব পাৰো, তেতিয়াহ'লে তেওঁ মানসিকভাৱে যথেষ্ট আনন্দিত হ'ব, সুখী হ'ব। তেওঁ যিটো কাম বিচাৰি আহিছিল, যিটো সেৱা বিচাৰি আহিছিল, সেই সেৱাটো যদি আমি দিব নোৱাৰো, তথাপি তেওঁ আনন্দিত মনে যাব। কাৰণ তেওঁ ভাবিব যে ইমান ডাঙৰ বিষয়া এগৰাকীয়ে আমাক সন্মান জনাইছে, বহিবলৈ গৈছে, একাপ চাহৰ কথা সুধিছে, গতিকে তেওঁ যথেষ্ট সুখী হ'ব আৰু সমাজখনত এটা ভাল প্ৰভাৱ পৰিব। কিন্তু সাধাৰণতে এনেধৰণৰ দৃশ্য আমি কাৰ্যালয়বোৰত দেখা নাপাওঁ, যাৰ কাৰণে সুশাসন বোলা কথাটো আমি বহু ক্ষেত্ৰত দেখিবলৈ নাপাওঁ। গতিকে এইখিনি কথা মই উল্লেখ কৰিলো, একেবাৰে সৰু কথা, মাননীয় SCS বিষয়াগৰাকীয়ে কোৱা কথা এইখিনি। দেখাত সৰু, কিন্তু সমাজত ইয়াৰ যথেষ্ট প্ৰভাৱ আছে। এগৰাকী উচ্চপদস্থ বিষয়াই কৃষকগৰাকীক বহিবলৈ দিয়া দূৰৰ কথা, অপ্ৰিয় সত্য, কিছুমান উচ্চপদস্থ বিষয়াই নিম্ন পৰ্যায়ৰ কৰ্মচাৰী বা বিষয়াক সন্মুখত বহিবলৈ ক'বলৈ টান পায়, যাৰ কাৰণে যোগসূত্ৰত যথেষ্ট ব্যৱধান আহি পৰে। আৰু সেই ব্যৱধান আহিলে তাত সুশাসন আমি কেতিয়াও আশা কৰিব নোৱাৰো। গতিকে আমাৰ সমাজত যথেষ্ট সুবিধা দিছে গভৰ্ণমেণ্টে, চৰকাৰে। সেই সুবিধাবোৰ যদি আমি ল'ব যাওঁ, সঠিক সময়ত যদি আমি পাওঁ, নিবিচৰাকৈ যদি কিছুমান ভাল সেৱা আমি লাভ কৰোঁ, সেইটোৱেই সুশাসন। এইখিনি কথাত মোৰ কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব, কিন্তু মোৰ নিজৰ দৃষ্টিভংগীৰে কথাখিনি ক'লো। মই যিগৰাকী সাংবাদিক বন্ধুৰ কথা উল্লেখ কৰিছিলোঁ, তেওঁ মোক বিচাৰি অফিচলৈ আহিব লগা হোৱা নাছিল, এটা ফোনত সুধিছিল কথাখিনি, আৰু চৰকাৰে যিখিনি সেৱা আগবঢ়াইছে সেই কথাখিনি মই তেওঁক বুজাই গৈছিলোঁ, যাৰ ফলত তেওঁ চিকিৎসা খৰচ প্ৰায় আটাইখিনি লাভ কৰিলে। এটা সৰু ফেমিলিৰ কাৰণে 12,000 টকাটো বহুত টকা। গতিকে এইটো পাইছে সুশাসনৰ ফলত। আৰু সেইকাৰণে মই যিমান পাৰি ছাৰ্ভিচ দিব বিচাৰো, বিশেষ মই জনসংযোগ বিষয়া হিচাপে বেছি জড়িত সাংবাদিক বন্ধুসকলৰ লগত। মই যেতিয়া তামোলপুৰ জিলালৈ জনসংযোগ বিষয়া হিচাপে আহিছিলো, আজি প্ৰায় 1.5 বছৰ আগতে, তেতিয়া দেখা পালো তামোলপুৰ জিলাত এনেকুৱা সাংবাদিক আছে যিয়ে 27 বছৰ ধৰি সংবাদ সেৱা কৰি আছে, কিন্তু চৰকাৰৰ কাৰ্ড এখন পোৱা নাই, জনসংযোগৰ কাৰ্ড এখন তেওঁ পোৱা নাই। কিয় পোৱা নাই সেইবোৰ মই ক'ব নাযাওঁ, কিন্তু মই আহিয়েই মাননীয় DC ছাৰৰ লগত, পংকজ চক্ৰৱৰ্তী আমাৰ তামোলপুৰৰ DC, যথেষ্ট কাৰ্যক্ষম, তেখেতৰ লগত আলোচনা কৰি এই যিসকলে কাৰ্ড পোৱা নাই, পোৱাৰ যোগ্য, তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰোঁ। সেই হিচাপত 14 গৰাকী সাংবাদিকে বৈধভাৱে এই কাৰ্ড লাভ কৰিব। কম দিনৰ ভিতৰত তেওঁলোকক বিতৰণ কৰিম এই কাৰ্ড। 27 বছৰ ধৰি যিয়ে পোৱা নাছিল, তেওঁ মই অহাৰ 1.5 বছৰৰ ভিতৰতে কাৰ্ডখন পাব। চাবলৈ গ'লে এওঁ এটা সুশাসন। এয়া মোৰ ক্ৰেডিট বুলি কোৱা নাই, মোৰ কৰ্তব্যৰ কথাহে কৈছো। গতিকে আমি প্ৰত্যেক বিষয়া কৰ্মচাৰীয়ে যদি নিজৰ দায়িত্বখিনি ঠিকমতে পালন কৰোঁ, কাৰো অসুবিধা নোহোৱাকৈ, তেতিয়াহ'লে সুশাসনে আমাৰ সমাজখনক
বহুত আগবঢ়াই নিব। মোৰ ক'বলগীয়া এইখিনি। আৰু এটা কথা মোৰ ৰৈ গৈছে, আমাৰ তামোলপুৰ জিলাত স্বাস্থ্য বিভাগত পঞ্চামৃত বুলি এটা কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীত বাৰ্থ চাৰ্টিফিকেট, আফা আইডি, আধাৰ কাৰ্ড এনেকৈ 6টা সামগ্ৰী ছোৱালী হলে আৰু ল'ৰাই 5টা জন্মৰ লগে লগে লাভ কৰে। এয়াও এটা সুশাসন। এয়া হৈছে আমাৰ জিলাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ প্ৰচেষ্টাত। এয়াও সুশাসনৰ এটা উদাহৰণ। এই যে পঞ্চামৃত, এই সম্পৰ্কত মই বিস্তৃতভাৱে এটা সুকীয়া ভিডিঅ' প্ৰস্তুত কৰিম আৰু এই সম্পৰ্কত মই ইতিমধ্যে লেখা এটা প্ৰস্তুত কৰিছো, কাকতত ওলাব। গতিকে বেছি আজি ক'বলৈ নাযাওঁ। সুশাসন তেতিয়াহে বৰ্তি থাকিব যেতিয়ালৈকে আমি নিজৰ কিছু স্বাৰ্থ ত্যাগ কৰি নিজৰ কৰ্তব্যখিনি সুচাৰুৰূপে পালন কৰি যাম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।